বুঢ়াদিয়াৰ বানে প্লাবিত কৰিছে পশ্চিম নলবাৰী নন অঞ্চল। খৰালি বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণৰ ব্যৱস্থা নকৰাৰ ফল বাৰিষা অহাৰ লগে লগে ভুগিবলগীয়া হৈছে ৰাইজে। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে বুঢ়াদিয়াৰ লগতে অন্যান্য নদী উপনদীৰ জলপৃষ্ঠ। উত্তৰামণিত উন্মুক্ত মথাউৰিৰে হুৰাহুৰে সোমাইছে বাঢ়নি পানীৰ ঢল। যিকোনো মুহূৰ্ততে আন কেইবাটাও ঠাইত মথাউৰি ছিগাৰ আশংকাত ভুগিছে এতিয়া ৰাইজ। পশ্চিম নলবাৰীৰ উত্তৰ লঘুপুৰত মথাউৰিৰ ওপৰেৰে বাগৰিছে বুঢ়াদিয়াৰ পানী। কেইবাখনো গাঁও জলমগ্ন হোৱাৰ আশংকাত উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে। নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে অঞ্চলবাসীয়ে। ইফালে চৌদিশে পানীৰে উপচি পৰাৰ ফলত বহুধৰণৰ খাদ্য সংকটেও দেখা দিছে অঞ্চলটোত। আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে বুঢ়াদিয়াৰ বানে প্লাবিত কৰিছে পশ্চিম নলবাৰীৰ নন অঞ্চল আৰু নলবাৰীৰে বিভিন্ন প্ৰান্তত যেটো মথাউৰি চিকিৎসা আৰু মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ বাবে বাৰিষা অহাৰ লগে লগে প্ৰতি বছৰে এই পৰিৱেশ সৃষ্টি হয় বা এনেধৰণে দুৰ্ভোগ ভুগিবলগীয়া হয় ৰাইজে। দেখুৱাইছোঁ এনেদৰে চাৰিওফালে পানী আৰু কেৱল মানুহৰে নহয় পশুধনো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে, কাৰণ নেৰানেপেৰা বৰষুণ আৰু সেই বৰষুণৰ বাবে নদী উপনদীৰ জলপৃষ্ঠ যেটো বৃদ্ধি পাইছে আৰু এনেদৰে ঠায়ে ঠায়ে মথাউৰি ছিগাৰ ফলতো হুৰাহুৰে পানী সোমাইছে আৰু নিতৌ নন অঞ্চল প্লাবিত হৈছে। বহুত কেইবা ঠাইতো এনেকৈ চিগাৰ সম্ভাৱনা আৰু কিছু জেগাত অপৰেদি এনেকৈ গৈ আছে। পথাৰৰ ফালেও বাঢ়ি আছে, নদীৰ ফালেতো এনেকৈ দ্ৰুতগতিত বাঢ়ি আছে। কালিলৈকে হয়তো ইয়াতকৈ বেছি ভয়ংকৰ পৰ্যায়লৈ যাব। প্ৰশাসন এইবাৰ নহয়, আগে পিছত নাহে। আমি মাতিলে ভাঙিলে ছিঙিলে যিটোত সকলোৱে আহে তেতিয়া প্ৰশাসন আহে, কিন্তু কোনো ৰেছপনচিবিলিটি স্পেচিয়েল নাথাকে যে সংকটত আছে আমি যাব লাগে। ইয়াৰ আগত প্ৰশাসনৰ পৰা আমি গাড়ী পাইছিলোঁ, এইবাৰ আশা আছে যে আমি কিবা ৰিলিফ পাম, কিন্তু আগে পিছে ৰিলিফ যিমান পাইছিলোঁ তাতকৈ বেছি গাড়ীহে পাইছিলোঁ আমি। এই অঞ্চলৰ মানুহখিনি বেছিভাগ কৃষিজীৱী আৰু ফ্লাড এফেক্টেড এৰিয়া, এইটো তেওঁলোকৰ দায়িত্ব থাকে। প্ৰতি বছৰে ক'ব লাগে কোনোবাই নহয় কোনোবাই, তো গ্ৰাম প্ৰধান ইবাৰে হ'ল, আগতে ভাৰপ্ৰাপ্ত থাকে। গতিকে টোটেলত সমস্যাকো আমি বছৰে বছৰে এনেকৈ হজম কৰি থাকিব লাগে।